বীৰ লাচিত সেনা অসমৰ মানিকপুৰ আঞ্চলিক সমিতি গঠন। বীৰ লাচিত সেনা অসমৰ বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত মানিকপুৰ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে আজি মানিকপুৰ পঞ্চায়তৰ প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰা হয়। আজিৰ সভাত জিতেন্দ্ৰ কলিতাক সভাপতি, মমিনুৰ ৰহমানক উপ-সভাপতি, আমিনুল হুছেইনক মুখ্য সচিব তথা মানৱ ৰায় আৰু অভিজিত দাসক যুটীয়া সচিব হিচাপে লৈ এখন ৩১জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। আগন্তুক দিনত শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰত অংগীকাৰবদ্ধ হৈ আগবাঢ়ি যাব বুলি আজি দায়িত্ব লোৱা মানিকপুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰে। হয়, আজি বীৰ লাচিত সেনা অসম বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত মানিকপুৰ আঞ্চলিক সমিতিত আজি প্ৰতিনিধি সভাৰ জৰিয়তে মোক এই সভাজনক দ্বিতীয়বাৰৰ বাবে সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিলে। এই দায়িত্বভাৰ মই জিলা সমিতিৰ নিৰ্দেশমৰ্মে সুচাৰুৰূপে পালন কৰিব অনাগত দিনত নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ মই প্ৰতিজ্ঞাবদ্ধ আৰু অনাগত দিনত জাতি আৰু স্বজাতিৰ হকে কাম কৰি যাবলৈ মই সদায় প্ৰতিজ্ঞাবদ্ধ। বীৰ লাচিত সেনা অসম বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত মানিকপুৰ আঞ্চলিক সমিতিৰ আজি যোগদান সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল আৰু সেই সাধাৰণ সভাখনিত মোক মুখ্য সচিবৰ নিচিনা এটা গৰুৰ দায়িত্ব অৰ্পণ কৰিলে। তেওঁলোকে যি বিশ্বাস আৰু আস্থাৰে মোক গৰুৰ দায়িত্ব অৰ্পণ কৰিলে, মই নিষ্ঠা আৰু সততাৰে সেই দায়িত্ব পালন কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অনাগত দিনত বীৰ লাচিত সেনা অসমক অধিক গতিশীল ৰূপত আগবঢ়াই লৈ যোৱা আৰু জাতীয় জীৱনৰ বিষয়সমূহক একলগ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। মই এই মুহূৰ্তত মানিকপুৰবাসীৰ ৰাইজ তথা অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ দিয়া পৰামৰ্শ কামনা কৰিছোঁ। জয় আই অসম। জয় আই অসম।